ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আজি সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ছয় জনগোষ্ঠীয় দল সংগঠনে আৰু দল সংগঠনৰ নেতা কৰ্মীসকল আজি প্ৰতিবাদত নামি পৰিব ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ৰাজনৈতিক ইস্যু হৈ থাকিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আক্ৰাসুৰ সভাপতি বলৰাম বৰ্মনে আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক সীমান্ত চৌধুৰীয়ে ৰাজ্যৰ ৫টা সমষ্টিত উপনিৰ্বাচন সমাগত তাৰ পিছত পঞ্চায়ত নিৰ্বাচন বিটিআৰ নিৰ্বাচন পুনৰ ২৬ৰ ৰাজ্যৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব বিধানসভাৰ ৰাজ্যত কিন্তু তাৰ মাজতে এটা দীৰ্ঘদিনীয়া সমস্যা হৈ আছে আন্দোলনো চলি আছে ৰাজ্যত ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মোৰ সৈতে এই মুহূৰ্তত আছে আক্ৰাসুৰ কেন্দ্ৰীয় সভাপতি বলৰাম বৰ্মন মই বলৰাম বৰ্মনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম পোনপটীয়াকৈ তেওঁ সুধিবলৈ যত্ন কৰিম এনে ধৰণৰ ধৰ্ণা আন্দোলন দৰাচলতে গতানুগতিক প্ৰক্ৰিয়া বুলি ধৰি থাকিছে নেকি যে কংগ্ৰেছ চৰকাৰৰ দিনতেও আন্দোলন কৰিছিলে আপোনালোক আন্দোলন কৰি আহিছে চৰকাৰসমূহে এয়া এক গতানুগতিক প্ৰক্ৰিয়া হিচাপে ধৰি থকা পৰিলক্ষিত হৈছে পুনৰ আপোনালোকে সচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব দৰাচলতে এনেকৈ চলিবনে আপোনালোকে কিবা আশা কৰিছে চাওক আমাৰ আজি আক্ৰাসুই কোচ ৰাজবংশী জনজাতিকৰণৰ কাৰণত মোটামুটি ৩৪টা বছৰ পাৰে হৈ গ'ল এতিয়া কথা হ'ল কি চৰকাৰে এইবিলাক কিবা সিস্টেম বুলি ভাবি আছে তো কিন্তু আমি এবাৰ এটা সিদ্ধান্ত লোৱা হৈছে ছয় জনগোষ্ঠীৰ বিভিন্ন নেতৃত্বসকলে আমি আলোচনা কৰিছো কেৱল আমি আলোচনাৰ নামত এবাৰ আলোচনাত আমি নবহিম ছয় জনগোষ্ঠী আন্দোলন কৰিব আৰু এইখন চৰকাৰে যি ধৰণৰ আমাৰ আবেগক লৈ যি খেলা ৰাজনীতি কৰা যি আৰম্ভ কৰিছে তাৰ পৰা ফল এইবাৰ বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত পাব তাৰ কাৰণে আপোনালোকক মই এটা কথা কৈছো সচলত আমাৰ ছয় জনগোষ্ঠীৰ ৩-খণ্ডিয়া ধৰ্ণা কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো হোৱাৰ পিছত এটা বৈঠক হ'ব সেই বৈঠকৰ জৰিয়তে আমি চৰকাৰক কেনেকৈ হল ঠিকত পেলাব পাৰো আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ কেনেকৈ পাব পৰা যাব সেই ব্যৱস্থাখিনি কিন্তু আমি নিখুঁতভাৱে আমি আগবঢ়াৰ কাৰণে কিন্তু আমি আগবাঢ়ি আছো আমি আপোনালোকে নিশ্চয় দেখা পাইছে ইলেকশ্যনত এইবাৰ যি লোকসভা ইলেকশ্যন হৈছে তাতে কিন্তু এটা বেলেগ এটা ফল দেখা পালে যোৰহাট লোকসভা ইলেকশ্যনত যি ধৰণৰ আহোমসকলে একগোট হৈ যি ধৰণে চৰকাৰৰ তুলুঙা মন্তব্যক যি ধৰণে প্ৰতিফল দেখা দিলে বিচাৰো কোচ ৰাজবংশীসকলক বাৰে বাৰে যে প্ৰতাৰণা প্ৰবঞ্চনা কৰি আছে উপ নিৰ্বাচনত আমাৰো দুটা সিট আছে বঙাইগাঁও আৰু চিডিলি তাতে কোচ ৰাজবংশীৰ বহুতো মানে অধ্যুষিত অঞ্চলে পৰে সেই অঞ্চলতো আমি এবাৰ দেখাই দিব ব্যৱস্থা আমিও হাতত লোৱাৰ কাৰণে আমি বাধ্য হ'ম কাৰণ চৰকাৰৰ কেৱল আমি ৰাজনৈতিক পাকচক্ৰত পৰি আমাক কেৱল ভাঙনমুখী আৰু আমাৰ মাজত এজেন্সি সোমাই দিয়ে আমাক যি ষড়যন্ত্ৰৰ যে বলি কৰা হৈছে তাৰ পৰা চৰকাৰে আঁতৰি থাকিব লাগে আৰু সঁচা অৰ্থত যদি কোচ ৰাজবংশীসকলক ভাল পায় কেৱল মুখেৰে ক'লে নহয় অন্তৰৰ পৰাই কওক আৰু এইসকল নেতৃত্বৰ প্ৰতি আমাৰ বিশ্বাস একেবাৰে নোহোৱা হৈ গৈছে কাৰণ অসমখনক বৰ্তমান চৰকাৰত থকা নেতৃত্বসকলে অসমক ভালেই নাপায় যদি অসমখনক ভাল পালে হয় তেতিয়া অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণ কৰাৰ আপত্তি ক'ত থাকে মই এটা কথা মাজতে ক'ব বিচাৰিম যে চৰকাৰে কৈ আছে উন্নয়নৰ স্বাৰ্থত পৰিষদ গঠন কৰি আছে এতিয়া কেএসি কমতাপুৰ অটনমাস কাউন্সিলৰ নিৰ্বাচনক লৈ তৎপৰতা দেখুৱাইছে চৰকাৰখনে নিৰ্বাচন হ'ব ইয়াৰ জৰিয়তে উন্নয়ন সম্ভৱ হ'বনে কিন্তু তাৰ মাজতে কিন্তু জনজাতিকৰণৰ বিষয়টো একাষৰীয়া কৰি ৰাখিছে চাওক চৰকাৰে আমাৰ যি কমতাপুৰ ৰাজ্যৰ ডিমাণ্ড আছিল তাৰ মাজতে আমাৰ আন্দোলনটো স্থবিৰ কৰি ৰখাৰ কাৰণত আমাৰ কমতাপুৰ অটনমাস কাউন্সিল দিলে তাতে আমাৰ নেতৃত্বৰ মানে যোগাত্মক দৃষ্টি নাথাকাৰ কাৰণ গোটেই নেতৃত্বসকল গৈ তাতে বিভাজন প্ৰক্ৰিয়া আছিল আমি তাতে কৈছিলো আমাক জনজাতিকৰণ প্ৰথমত দিব লাগে বুলি শেষত আমি ভাবিলো ঠিক আছে চৰকাৰে কিবা এটা সদিচ্ছা প্ৰকাশ কৰিছে সেইটো আমি যিহেতু দিছে আমি ল'ম লোৱাৰ পিছত আজি কমতাপুৰ অটনমাস কাউন্সিলত কি কৰিলে আজি সব কেৱল খেলিমেলি লগাই দিলে তাৰ মাজৰ বিতৰ্ক বহুত মানে আৰম্ভ হ'ল আজি কমতাপুৰ অটনমাস কাউন্সিলখন দিয়াৰ পিছত আজি কেই টকা দিলে আৰু এটা কথা হৈছে কি শেষত আজি কমতাপুৰ অটনমাস কাউন্সিলৰ যিজন চিফ আছিল চিফজন যেতিয়া আঁতৰি গ'ল চিফজন অব্যাহতি লোৱাৰ পিছতো 2 মাহ পিছতহে চিফ একজনক দায়িত্ব অৰ্পণ কৰিলে ইমান লেহেমীয়া গতিৰে ইমান মানে বেয়া দৃষ্টিৰে কোচ ৰাজবংশীসকলক চাই তাতে এটা উদাহৰণ পাব 2 মাহ পিছত এজনক চিফৰ দায়িত্ব দিলে চিফৰ দায়িত্ব দিয়াৰ পিছত আজি প্ৰিন্সিপাল সেক্ৰেটাৰী এজন দিয়াতে আৰু মানে 2 মাহ সময় লৈ আছে প্ৰকাৰ আপোনালোকৰ নেতৃত্বই যি চৰকাৰৰ যি টোপ খেয়া টোপ গিলিলে বুলি মই কৈছো এই মুহূৰ্তত এটা কথা মই জানিব বিচাৰিম যে আপোনালোকৰ যি ধৰণে আইনী প্ৰক্ৰিয়াৰ কথা যদি কওঁ আপুনি এগৰাকী অধিবক্তা হিচাপেও মই কৈছো 1996 চনত হিতেশ্বৰ শইকীয়াৰ দিনতে মুখ্যমন্ত্ৰী কোচ ৰাজবংশী জনজাতিকৰণ কৰা হৈছিল এক অধ্যাদেশ জাৰি কৰি কৰা হৈছিল উঠাই লোৱা হ'ল
দৰাচলতে ক'ৰবাত কিবা আছে নেকি যে আইনীভাৱে যে দিব নোৱাৰে? চাওক, আইনীভাৱে দিব নোৱাৰা কথা নাহে। আমি সাংবিধানিক অধিকাৰ বিচাৰিছো, অবাস্তৱ কিবা এটা আমি বিচৰা নাই। এইকাৰণে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে, আৰু বিশেষকৈ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে। আজি 96ত কেনেকৈ কৰিব পাৰিলে? আৰু যদি আমাৰ কিবা এটা যদি আইনৰ যদি সুৰুঙা থাকিলে তেতিয়াহ'লে ৰাজ্যসভাত বিল নাহে আমাৰ। কিন্তু কথা হৈছে কি, চৰকাৰৰ সদিচ্ছাৰ অভাৱ আৰু আমাক লৈ কেৱল ৰাজনীতি কৰা কাৰণ সহজ সৰল। হিমন্ত চৌধুৰীয়ে প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।